নমস্কাৰ যদি আপুনি কিবা কাৰণত বা ধৰি লওক লটাৰীত 5 কোটি টকা পাই যায় তেন্তে সেই পইচাৰে আপুনি কি কৰিব সেই টকাৰে আপুনি ধনী হ'ব পাৰিবনে সেই টকাৰে আপুনি গোটেই জীৱন এটা ধনী বা লাক্সাৰি লাইফ কটাব পাৰিবনে যদি আপুনি সেই টকা সঠিক বিজনেছ বা ভাল কামত ইনভেষ্ট কৰিব পাৰে সেই টকাই আপোনাক আৰু ধনী কৰি দিব কিন্তু ৰব যদি আপুনি সেই টকা সঠিক বিজনেছ বা ভাল কামত ইনভেষ্ট কৰিব নোৱাৰে তেন্তে সেই টকাই আপোনাক বৰবাদ কৰি দিব अच्छा সুশীল কুমাৰ নামৰ বিহাৰৰ এজন দুখীয়া ঘৰৰ ল'ৰাই কেবিচি यानी কোন বনেগা কરોড়পতি সিজন 5ত 5 কোটি টকা জিকিবলৈ সক্ষম হৈছিল কিন্তু আপুনি জানিলে আচৰিত হৈ যাব ইমান টকা পোৱাৰ পাছতো সুশীল কুমাৰ ধনী হ'ব নোৱাৰিলে তেওঁ অতি কম সময়ৰ ভিতৰতে সকলো টকা হেক কৰি আকৌ আগৰ দৰে সাধাৰণ অৱস্থালৈ ঘূৰি আহিবলগীয়া হ'ল উলুটাই তেওঁ আৰু বেছি সমস্যাৰ সন্মুখীন হ'লগৈ কিন্তু কিয় সাধাৰণতে আমি সকলোৱে এইটোই ভাবো যে ইমান টকা পালে যিকোনো দুখীয়া ঘৰৰ ল'ৰাই ধনী হৈ যাব পাৰিব বা এটা সুন্দৰ আজাদী লাইফ এনজয় কৰিব পাৰিব কিন্তু 5 কোটি টকাৰ দৰে এটা ডাঙৰ এমাউণ্ট জিকাৰ পাছতো সুশীল কুমাৰ কিয় ধনী হ'ব নোৱাৰিলে বন্ধুসকল এই পৃথিৱীত প্ৰায় সকলো ব্যক্তিয়ে নিজৰ নিজৰ ধৰণে ইনকাম কৰিব বিচাৰে বা বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে ইনকাম কৰে কিন্তু খুব কম সংখ্যক ব্যক্তিহে সফল বা ধনী হয়গৈ বাকি সকলো এটা সাধাৰণ লাইফষ্টাইল জীয়াই থাকিবলগীয়া হয় আজি মই যিখন কিতাপৰ সহায়ত ইয়াৰ কাৰণ আলোচনা কৰিব আগবাঢ়িছো সেই ৱৰ্ল্ড ফেমাছ কিতাপখন হৈছে দ্য সাইকোলজি অফ মানি আৰু লিখিছে ফেমাছ অথৰ মৰ্গেন হাউচেল য'ত ধন সম্পত্তিক বা ধনী দুখীয়া হোৱাটো লিখকে এক মনোবিজ্ঞানিক কাৰণ হিচাপে দাঙি ধৰিছে গতিকে কিতাপখনৰ নাম সাইকোলজি অফ মানি ৰখা হ'ল আৰু কিয় ধনী দুখীয়া হোৱাৰ আঁৰত এক সাইকোলজি বা মনোবিজ্ঞান আছে সেই কথা আপুনি ভিডিঅ'টো চাই থাকিলে তাৰ মাজতে গম পাই যাব কিবা কাৰণত বা লটাৰীত জিকি বহু টকা পাই ধনী হৈ যোৱা আৰু বছৰ বছৰ দিন ধৰি টকা ঘটি ধনী হৈ থকা দুইটা বেলেগ বেলেগ দিশ ইন শৰ্ট ধনী হৈ যোৱা আৰু ধনী হৈ থকা দুইটা বেলেগ বেলেগ अरे कहना क्या चाहते हो লিখকৰ মতে ধনী হোৱাতকৈ কঠিন কাম হৈছে ধনী হৈ থকাটো কিয়নো মানুহৰ হাতত যেতিয়া টকা পইচা নাথাকে তেতিয়া তেওঁক বিজনেছৰ আইডিয়া বা ইনভেষ্টমেণ্ট আইডিয়াৰ প্ৰয়োজন নাথাকে কিন্তু যেতিয়াই মানুহৰ হাতলৈ টকা পইচা আহিব ধৰে বা কিবা কাৰণত বহু টকা আহি যায় তেতিয়া তেওঁক বিজনেছৰ আইডিয়া বা সঠিক ইনভেষ্টমেণ্টৰ আইডিয়া থকাটো অত্যন্ত প্ৰয়োজন অন্যথা তেওঁ যিমানেই টকা নাপাওক কিয় সুশীল কুমাৰৰ দৰে বৰবাদ কৰি দিব সুশীল কুমাৰৰ দৰে এনে আৰু বহু উদাহৰণ আছে ইণ্ডিয়াত এয়া বিনোদ কামলে যি এসময়ত শচীন তেণ্ডুলকাৰৰ সৈতে একেলগে ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ খেলিছিল কিন্তু আজি তেওঁ এটা সামান্য পেঞ্চন লৈ এটা অভাৱী জীৱন কটাই থাকিবলগীয়া হৈছে मैं कभी अपने देश से गद्दारी नहीं करूंगा अपनी टीम से गद्दारी नहीं करूंगा मैं ये आज इसलिए आज मेरा मन हल्का हो गया লিখকৰ মতে আপুনি কিমান টকা ইনকাম কৰিলে বা কিদৰে টকা ইনকাম কৰিলে সেইটো সেকেন্ডাৰী কথা ইম্পৰ্টেণ্ট কথাটো হৈছে আপুনি আপোনাৰ টকা পইচা কিদৰে ব্যৱহাৰ কৰিছে আৰু আপোনাৰ টকা পইচাৰ প্ৰতি থকা ব্যৱহাৰেই ডিসাইড কৰিব আপুনি ধনী হ'বনে দুখীয়া এজন দুখীয়া মাইণ্ডছেট বা দুখীয়া মানসিকতাৰ ব্যক্তিয়ে ধনী হোৱাতকৈ সদায় ধনী দেখাবলৈ চেষ্টা কৰে গতিকে তেনে ব্যক্তিৰ হাতত পইচা আহিলে দামী গাড়ী ডাঙৰ ঘৰ দামী দামী মোবাইল ইত্যাদি বস্তুবোৰ কিনি সমাজত নিজকে এটা ধনী ষ্টেটাছ দেখাবলৈ চেষ্টা কৰে बहुत पैसा है मेरे पास যাৰ ফলত তেওঁৰ হাতৰ সকলো ইনকাম শেষ হৈ যায় আৰু কোনো এক্সট্ৰা ইনকামৰ কথা চিন্তা কৰিব নোৱাৰে যাৰ ফলত তেওঁৰ লোনৰ বা ইএমআই বোজা কঢ়িয়াই এটা অশান্তিকৰ জীৱন কটাবলগীয়া হয় ফলত বহুত সোনকালে তেওঁৰ সকলো পইচা শেষ হৈ আকৌ দুখীয়া অৱস্থালৈ ঘূৰি আহিবলগীয়া হয় কিন্তু এজন ধনী মানসিকতা বা ধনী মাইণ্ডছেটৰ ব্যক্তিয়ে তেনে নকৰে তেওঁলোকৰ হাতত যেতিয়াই পইচা আহে সেই পইচাৰে আৰু ইনকাম কৰিব পৰাকৈ বিজনেছ ৰিয়েল ইষ্টেট গোল্ড ষ্টক আদিত ইনভেষ্ট কৰে যাৰ ফলত তেওঁলোকৰ ইনকাম কেতিয়াও শেষ হৈ নাযায় বৰঞ্চ বাঢ়ি গৈ থাকে চ' তেওঁলোকে ৰিয়েল লাক্সাৰি লাইফ আৰু ফাইনেন্সিয়েল ফ্ৰীডম এনজয় কৰিব পাৰে গতিকে আমি কাৰোবাৰ এটা ছ'চিয়েল মিডিয়া ষ্টেটাছ বা এখন ধুনীয়া গাড়ীৰ সন্মুখত ফটো দেখি এইটো ডিচাইড কৰিব নোৱাৰোঁ যে তেওঁ কিমান সুখী আৰু ধনী ব্যক্তি কি ঠিক তাৰ আঁৰত থকা এটা ডাঙৰ লোনৰ বাবে তেওঁ অশান্তিকৰ জীৱন কটাই থাকিবলগীয়া হৈছে দ্বিতীয় ইম্পৰ্টেণ্ট লেচনটো হৈছে লাক এণ্ড ৰিস্ক জীৱনত সফলতাৰ বাবে ভাগ্যৱান হ'ব লাগিব নে ৰিস্ক উঠাব পাৰিব লাগিব বন্ধুসকল আপোনালোকৰ চাৰিওফালে মন কৰিলে দেখা পাব এনে বহু ব্যক্তি আছে যি জীৱনত বহু কষ্ট কৰিও সফল হ'ব পৰা নাই আৰু আনহাতে এনে বহু ব্যক্তি আছে যি জীৱনত অলপমান কষ্ট কৰি বহু সফল হৈ গৈছে কিছুমানেতো জন্ম হওঁতেই ধনী হৈ গৈছে আমি যাক লাকি বা ভাগ্যৱান বুলি ক'ব পাৰোঁ কিন্তু প্ৰকৃততে জীৱনত সফলতাৰ বাবে কিহৰ বেছি ইম্পৰ্টেঞ্চ আছে লাক নে ৰিস্কৰ अबे जल्दी बोल कल सुबह पनवेल निकलना তাৰ বাবে লিখকে কিতাপত বিল গেটছৰ এক্সাম্পল দাঙি ধৰিছে য'ত আপুনি সম্পূৰ্ণকৈ স্পষ্ট হৈ যাব সফলতাৰ বাবে কিহৰ বেছি ইম্পৰ্টেঞ্চ আছে अच्छा মাইক্ৰছফ্ট কোম্পানীৰ মালিক আৰু পৃথিৱীৰ ভিতৰতে এজন ধনী ব্যক্তি বিল গেটছ তেওঁক সকলোৱে চিনি পায় বিল গেটছে যিটো সময়ত স্কুলত পঢ়িছিল 1960-70 দশকত প্ৰায় সেই সময়ত স্কুল কলেজত কম্পিউটাৰ এডুকেশ্যন নাছিল বুলিয়ে ক'ব পাৰি লিখকৰ মতে সেই সময়ত প্ৰতি 10 লাখ ষ্টুডেণ্টৰ বিপৰীতে এজনেহে কম্পিউটাৰ শিকিবলৈ সুবিধা পাইছিল কিন্তু বিল গেটছে সেই সময়তে কম্পিউটাৰ শিকিবলৈ সুবিধা পাইছিল যিটো হিচাপত বিল গেটছক লাকি বা ভাগ্যৱান বুলি ক'ব পাৰি रुको जरा
सबर करो কিন্তু বিল গেটছক আমি লাকি বুলি কোৱাৰ আগতে এইটো জনাৰ প্ৰয়োজন আছে যিটো সময়ত তেওঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত ডিগ্ৰী কৰি আছিল সেই সময়তে তেওঁ মাইক্ৰছফ্ট কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ ডিগ্ৰী আধাতে ত্যাগ দিছিল এতিয়া আপুনি নিজেই ভাবক যিখন ইউনিভাৰ্চিটিত ডিগ্ৰী কৰিবলৈ মানুহে সপোন দেখি থাকে তেনে এখন ইউনিভাৰ্চিটিত ডিগ্ৰী কৰি থকা সত্ত্বেও ডিগ্ৰী আধাতে ত্যাগ দি কোনো গ্যাৰাণ্টি নথকা নতুন কাম এটাৰ বাবে জপিয়াই পৰাটো কিমান ডাঙৰ ৰিস্ক সেই হিচাপত তেওঁ এজন ডাঙৰ ৰিস্ক টেকাৰ গতিকে শেষত সামাৰাইজ কৰি ক'বলৈ গ'লে কোনো ব্যক্তিৰ সফলতাক দেখি আমি এইটো ডিসাইড কৰিব নোৱাৰো যে কেৱল কষ্ট আৰু ৰিস্কৰ ফলতে তেওঁ সফল হৈছে বা আনহাতে কোনো ব্যক্তিৰ বিফলতাৰ আঁৰত এইটো ক'ব নোৱাৰো যে তেওঁ জীৱনত কোনো বিশেষ চেষ্টাই নকৰিলে কিয়নো কেতিয়াবা বহু চেষ্টা কৰাৰ পাছতো মানুহ বিফল হৈ যায় আৰু কেতিয়াবা বহু কম কষ্ট কৰিও মানুহ সফল হৈ যায় গতিকে সাইকোলজি অফ মানিয়ে আমাক শিকায় যে যদিও আমি ভাগ্যক মেজাৰ কৰিব নোৱাৰো সফলতাৰ বাবে জীৱনত কেতিয়াবা কষ্ট আৰু ৰিস্কৰ লগতে ভাগ্যৰো প্ৰয়োজন হয় কিন্তু ৰিস্কৰ অবিহনে কেৱল ভাগ্যই একো কৰিব নোৱাৰে जो बंदा मेहनत करता है किस्मत भी उसी का साथ देती है সো ফ্ৰেন্ডছ আজিলৈ ইমানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনে ধৰণৰ কন্টেন্টৰ প্ৰতি ইন্টাৰেষ্ট থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি আমাক সাপোৰ্ট কৰিবলৈ অনুৰোধ জনালো থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম